মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ পৰম শহীদ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰৰ 531 সংখ্যক আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি আমি সৰভোগৰ শ্ৰী শ্ৰী ঐতিহাসিক মহেন্দ্ৰবাৰী সত্ৰত চতুৰ্থ বাৰ্ষিক এই পালনামৰ আজি আয়োজন কৰিছিলোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই পালনামৰ আজি দ্বিতীয় দিন। যোৱাকালি বিভিন্ন কাৰ্যসূচী সমাপন কৰা হৈছে আৰু আজি ৰাতিপুৱাৰ ভাগত উষা কীৰ্তন নৃত্য প্ৰসংগ হোৱাৰ পিছত ৰাতিপুৱা ঠিক 8টামান বজাত আমাৰ পালনাম প্ৰতিষ্ঠা কৰা হয়। পালনাম প্ৰতিষ্ঠা কৰে সুন্দৰদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল চন্দ্ৰ অধিকাৰী প্ৰভুৱে আৰু বিশিষ্ট সত্ৰীয়া শিল্পী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শ্ৰদ্ধেয় গুণীন্দ্ৰনাথ ওজা বাপুৰ নেতৃত্বত এতিয়া পালনাম অনুষ্ঠিত হৈ আছে। বিয়লিৰ ভাগত আমাৰ বন্তি প্ৰজ্বলন আছে আৰু ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সত্ৰাধিকাৰ প্ৰভুসকল এই ঐতিহাসিক পালনামত অংশগ্ৰহণ কৰিছে। সত্ৰৰ বিভিন্ন ভকত বৈষ্ণৱ আহিছে আৰু ইয়াৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জনপ্ৰতিনিধিসকল আহিছে আৰু আজিৰ এই আধ্যাত্মিক পৰিৱেশত হৰিনামেৰে উদলিমুদলি পৰিৱেশ সৃষ্টি হৈছে। আৰু আমি পালনামটো এইকাৰণে অনুষ্ঠিত কৰোঁ, সমাজত যাতে অসূয়া অমংগল দূৰ হয়, মানুহৰ মাজত যাতে ভাতৃত্ববোধ শক্তিশালী হয় আৰু মানুহৰ ৰোগ ব্যাধি যাতে নোহোৱা হৈ এই জীৱকুলৰ যাতে মংগল হয়, তাৰ কাৰণে আমি প্ৰতি বছৰে পৰম্পৰাগতভাৱে এই পালনাম অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজিৰ এই পালনামৰ পবিত্ৰ ক্ষণত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগল হয়, সকলোৱে যাতে কুশলে থাকে। কিমানগৰাকী সত্ৰাধিকাৰ আহিছে? ইতিমধ্যে প্ৰায় 20জনৰো অধিক সত্ৰৰ সত্ৰাধিকাৰ ইতিমধ্যে সত্ৰত পদাৰ্পণ কৰিছে আৰু ৰাজ্যৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ইতিমধ্যে ভৱেশ কলিতা ডাঙৰীয়া, ফণিধৰ তালুকদাৰ ডাঙৰীয়া বিধায়ক, BTCৰ কেইবাগৰাকীও আহিব আৰু বিয়লিৰ ভাগত মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC প্ৰধান তেখেতেও অংশগ্ৰহণ কৰিব এই পালনামত। আমি সকলোকে পালনামলৈ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ। আজি সামৰণি পৰিব, সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন আছে আৰু মহেন্দ্ৰবাৰী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুৱে অন্তিম কাৰ্যসূচী অৰ্থাৎ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।